নমস্কাৰ অল অফ ইউ আলিচাৰ আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে এইটো চেনেলৰ জৰিয়তে লাভ কৰিব আসাম হিষ্ট্ৰী, আসাম জিঅ'গ্ৰাফী, আসাম পলিটি আৰু আসাম জিকেৰ ভিডিঅ'সমূহ। এই ভিডিঅ'সমূহ অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে উপযোগী হোৱাকৈ প্ৰস্তুত কৰা হৈছে। এই ভিডিঅ'সমূহ APSC, হাইস্কুল টেট, হায়াৰ ছেকেণ্ডাৰী টেট, ADRE আৰু আসাম পুলিচৰ এক্সামৰ বাবে অতিকৈ প্ৰয়োজনীয়। আপোনালোকে যদি অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে নিজকে প্ৰস্তুত কৰি আছে তেন্তে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, কিয়নো অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে এইটো চেনেলত ভিডিঅ'সমূহ আপলোড কৰা হৈছে। সেই ভিডিঅ'সমূহে আপোনালোকক আগন্তুক এক্সামসমূহত যথেষ্ট পৰিমাণে সহায় কৰিব। আজি মই এইটো ভিডিঅ'ৰ জৰিয়তে টি অফ আসাম অসমৰ চাহ সম্পৰ্কে ডিটেইলছত আলোচনা কৰিম। এইটো ভিডিঅ' চোৱাৰ পিছত আপোনালোকৰ সম্পূৰ্ণ কনসেপ্ট ক্লিয়াৰ হৈ যাব। এতিয়া মই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। টি অফ আসাম অসমৰ চাহ, যে অসমৰ চাহ সম্পৰ্কে কেনেকুৱা ধৰণৰ কুৱেশ্যন এক্সামসমূহত আহিব পাৰে সেই বিষয়ে আমি ডিটেইলছত আলোচনা কৰিম। আপোনালোকে নিশ্চয় চাব। ৰবাৰ্ট ব্ৰুচ আৰু চাৰ্লছ ব্ৰুচে অসমৰ চাহ আৱিষ্কাৰ কৰিছিল 1823। যে আমি নিশ্চয় এই কথাটো জানো, ৰবাৰ্ট ব্ৰুচে কি কৰিছিল? অসমৰ চাহৰ আৱিষ্কাৰ কৰিছিল। কেতিয়া কৰিছিল? 1823 কি হৈছিল? চাহৰ আৱিষ্কাৰ কৰিছিল। যে ৰবাৰ্ট ব্ৰুচৰ লগতে আপোনালোকে নিশ্চয় চাৰ্লছ ব্ৰুচৰ নামটো মনত ৰাখিব, যে অসমৰ চাহৰ আৱিষ্কাৰ কৰিছিল কোনে? ৰবাৰ্ট ব্ৰুচে। কেতিয়া কৰিছিল? 1823। অ'কে। চিংপোসকলে চাহক ফানাপ বুলি কৈছিল। আৰু কি হৈছিল? চিংপোসকলে কি হৈছিল? চাহক কি বুলি মাতিছিল? ফানাপ বুলি কৈছিল। অ'কে। চাহ সমিতি বা টি কমিটি গঠন কৰা হৈছিল 1834। আপোনালোকে নিশ্চয় মনত ৰাখিব, টি কমিটি কেতিয়া গঠন কৰা হৈছিল? 1834। অ'কে। In 1823, Robert Bruce and Charles Bruce discovered tea in Assam. যে অসমত কি কৰিছিল? ৰবাৰ্ট ব্ৰুচ আৰু চাৰ্লছ ব্ৰুচে কি কৰিছিল? চাহৰ আৱিষ্কাৰ কৰিছিল 1823। চিংপো পিপুল কল্ড দ্য টি ফানাপ। আৰু চিংপোসকলে কি কৰিছিল? চাহক ফানাপ বুলি কৈছিল। টি কমিটি ৱাজ ফৰ্ম ইন 1834। আৰু টি কমিটিটো কেতিয়া গঠন কৰা হৈছিল? 1834ত গঠন কৰা হৈছিল। নিশ্চয় মনত ৰাখিব। ব্ৰিটিছে 1837ত কি হৈছিল? উজনি অসমৰ ডিব্ৰুগড় জিলাৰ চাবুৱাত কি হৈছিল? প্ৰথমে চাহ বাগিচা আৰম্ভ কৰিছিল। আপোনালোকে নিশ্চয় মনত ৰাখিব যে অসমৰ কোনখন ঠাইত প্ৰথমে চাহ বাগিচা আৰম্ভ কৰিছিল? চাবুৱাত। চাবুৱাখন কোনখন জিলাত আছে? ডিব্ৰুগড় জিলাত। অ'কে। যে চাবুৱাত 1837ত কি হৈছিল? ফাৰ্ষ্ট কমাৰ্চিয়েল টি গাৰ্ডেন স্থাপন কৰা হয়। আৰু ঠিক একে বছৰতে কি কৰিছিল? ফাৰ্ষ্ট কমাৰ্চিয়েল টি গাৰ্ডেন চাবুৱাত স্থাপন কৰা হৈছিল 1837ত। অ'কে। দ্য আসাম টি কোম্পানী গঠন কৰা হৈছিল 1839 শিৱসাগৰ জিলাৰ নাজিৰাত। কি কৰিছিল? যে আসাম টি কোম্পানীটো কেতিয়া গঠন কৰা হৈছিল? 1839ত গঠন কৰা হৈছিল। শিৱসাগৰ জিলাৰ নাজিৰাত স্থাপন কৰা হৈছিল। অ'কে। মণিৰাম দেৱান আছিল প্ৰথমজন অসমীয়া বা প্ৰথমজন ভাৰতীয় চাহ খেতিয়ক। নিশ্চয় মনত ৰাখিব যে মণিৰাম দেৱান আছিল প্ৰথমজন অসমীয়া চাহ খেতিয়ক বা প্ৰথমজন ভাৰতীয় চাহ খেতিয়ক। মণিৰাম দেৱানৰ দুখন চাহ বাগিচা আছে। প্ৰথমটো হ'ল চেংলুং আৰু দ্বিতীয়টো হ'ল চেনিমাৰা। আৰু কি আছিল? মণিৰাম দেৱানৰ দুখন চাহ বাগিচা আছে। প্ৰথমটো হ'ল চেংলুং আৰু দ্বিতীয়টো হ'ল চেনিমাৰা। নিশ্চয় মনত ৰাখিব যে চেংলুং চাহ বাগিচাখন আছে শিৱসাগৰ জিলাত। আৰু চেংলুং যিটো কি হয়? মণিৰাম দেৱানৰ চাহ বাগিচা আছে, এইটো কোনখন জিলাত আছে? শিৱসাগৰ জিলাত। শিৱসাগৰ জিলাৰ কোনখন ঠাইত আছে? সোণাৰী বা সোণাৰী। আৰু চেনিমাৰা যিটো চাহ বাগিচা আছে মণিৰাম দেৱানৰ, সেইটো কোনখন জিলাত আছে? যোৰহাট জিলাত। নিশ্চয় মনত ৰাখিব। যোৰহাট জিলাৰ টকলাই চাহ গৱেষণা কেন্দ্ৰ স্থাপন কৰা হয় 1911। যে যোৰহাট জিলাৰ টকলাই চাহ গৱেষণা কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল? 1911। যে 1911ত কি হৈছিল? টকলাই যিটো চাহ গৱেষণা কেন্দ্ৰ
আছে হেতু কি কৰা হৈছিল স্থাপন কৰা হৈছিল গুৱাহাটী চাহ নিলাম কেন্দ্ৰ 1970 চনত স্থাপন কৰা হয় আৰু গুৱাহাটী যেটো চাহ নিলাম কেন্দ্ৰ আছে হেতু কেতিয়া স্থাপন কৰা হৈছিল 1970 যে গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো 1970 কি কৰা হৈছিল স্থাপন কৰা হৈছিল বা কৰা হয় ওকে অসম তথা এছিয়াৰ আটাইতকৈ ডাঙৰ চাহ বাগিচাটো হল মোনাবাৰী চাহ বাগিচা যে আমি নিশ্চয় জানো যে অসমৰ আটাইতকৈ ডাঙৰ চাহ বাগিচাটো হল মোনাবাৰী চাহ বাগিচা আৰু এটো কেৱল অসমৰে ডাঙৰ চাহ বাগিচা নহয় এটো ভাৰত তথা এছিয়াৰো আটাইতকৈ ডাঙৰ চাহ বাগিচা আৰু এটো কোনখন জিলাত অৱস্থিত বলে বিশ্বনাথ জিলাত ওকে অসমৰ আটাইতকৈ বেছি চাহ বাগিচা আছে ডিব্ৰুগড় জিলাত আৰু অসমৰ কোনখন জিলাত আটাইতকৈ বেছি চাহ বাগিচা আছে ডিব্ৰুগড় জিলাত আৰু কিমানখন চাহ বাগিচা আছে 177 মনত ৰাখিব ডিব্ৰুগড়ক টি সিটি বুলি কোৱা হয় আৰু ডিব্ৰুগড় কি বুলি কোৱা হয় টি সিটি অফ ইণ্ডিয়া বুলি ডিব্ৰুগড়ক কোৱা হয় আৰু যোৰহাটক টি কেপিটেল অফ ইণ্ডিয়া বুলি কোৱা হয় আপোনালোকে নিশ্চয় এই দুটা মনত ৰাখিব ডিব্ৰুগড়ক টি সিটি অফ ইণ্ডিয়া বুলি কোৱা হয় আৰু যোৰহাটক টি কেপিটেল অফ ইণ্ডিয়া বুলি কোৱা হয় এতিয়া মই আপোনালোকৰ বাবে কিছুমান এমসিকিউ সিৰিজ লৈ আহিছো তলৰ কোনখন অসম তথা এছিয়াৰ আটাইতকৈ ডাঙৰ চাহ বাগিচা অলৰেডি আমি আলোচনা কৰিলো যে তলৰ কোনখন অসম তথা এছিয়াৰ আটাইতকৈ ডাঙৰ চাহ বাগিচা Which of the following is the biggest tea garden in Assam or Asia যে অসম তথা এছিয়াৰ আটাইতকৈ ডাঙৰ চাহ বাগিচাখন হল অপচন এ আমচাং অপচন বি মনাবাৰী অপচন সি মনোহাৰী অপচন ডি চেংলুং এই অপশন কেইটাৰ ভিতৰত আমি যদি চাও ৰাইট অপশন হ'ব অপশন নাম্বাৰ বি কি আছিল মনাবাৰী চাহ বাগিচা আমি নিশ্চয় জানো এটো কোনখন জিলাত আছে বিশ্বনাথ জিলাত ওকে ভাৰত বা অসমত প্ৰথমে চাহ বাগিচা কোট স্থাপন কৰা হৈছিল ভাৰতত বা অসমত প্ৰথমে চাহ বাগিচা কোট স্থাপন কৰা হৈছিল যদি আমি অপশন কেইটালৈ চাও তেতিয়া লক্ষ্য কৰিব অপশন এ চাবুৱা অপশন বি নাজিৰা অপশন সি যোৰহাট অপশন ডি লখিমপুৰ যে এই অপশন কেইটাৰ ভিতৰত আমি নিশ্চয় জানো ৰাইট অপশনটো যে অসমত প্ৰথমে চাহ বাগিচা স্থাপন কৰা হৈছিল চাবুৱাত আৰু এটা আছিল অসম তথা ভাৰতৰ প্ৰথমখন চাহ বাগিচা আৰু কেতিয়া স্থাপন কৰা হৈছিল যে 1837ত আৰু কোনখন জিলাত অৱস্থিত ডিব্ৰুগড় জিলাত কেতিয়া গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল যে গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল When was Guwahati Tea Auction Center established in গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল অপশন এ 1911 অপশন বি 1837 অপশন সি 1935 অপশন ডি 1970 এই অপশন কেইটাৰ ভিতৰত আমি যদি চাও ৰাইট অপশন হ'ব অপশন নাম্বাৰ ডি কি আছিল 1970 কি কৰিছিল গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হয় ওকে টকলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত টকলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত Where is the Toklai Tea Research Center located যে টকলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত যে টকলাই যেটো চাহ গৱেষণা কেন্দ্ৰ আছে হেতু কোনখন জিলাত অৱস্থিত অপশন এ যোৰহাট অপশন বি গুৱাহাটী অপশন সি ডিব্ৰুগড় অপশন ডি বিশ্বনাথ যে এই অপশন কেইটাৰ ভিতৰত আমি যদি ৰাইট অপশন হ'ব অপশন নাম্বাৰ এ কি আছিল যোৰহাট জিলাত অৱস্থিত আৰু কেতিয়া স্থাপন কৰা হৈছিল 1911 আজিৰ ভিডিওটো লাষ্ট কোৱেশ্চন হয় তলৰ কোনখন চহৰক টি সিটি অফ ইণ্ডিয়া বুলি কোৱা হয় আমি নিশ্চয় এটো আলোচনা কৰিছো যে কোনখন চহৰক টি সিটি অফ ইণ্ডিয়া বুলি কোৱা হয় Which of the following cities are called টি সিটি অফ ইণ্ডিয়া যে তলৰ কোনখন চহৰক টি সিটি অফ ইণ্ডিয়া বুলি কোৱা হয়
অপশন এ যোৰহাট, অপশন বি ধেমাজি, অপশন সি ডিব্ৰুগড়, অপশন ডি বিশ্বনাথ। এই অপশন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশন হ'ব অপশন নাম্বাৰ সি কি আছিল ডিব্ৰুগড়। যে ডিব্ৰুগড়ক কি বুলি কোৱা হয় ডিব্ৰুগড়ক টি সিটি অফ ইণ্ডিয়া বুলি কোৱা হয়। আৰু নিশ্চয় এটা কথা মনত ৰাখিব টি কেপিটেল অফ ইণ্ডিয়া বুলি কোনখন কোৱা হয় যোৰহাট। ওকে আপোনালোকৰ বাবে টি অফ আসাম সম্পৰ্কে আৰু এটা ভিডিঅ' লৈ আহিম আপোনালোকে নিশ্চয় সেই ভিডিঅ'খন অপেক্ষা কৰিব। থ্যাংক ইউ এভৰিৱান।